নলাই নলাই এতিয়া অবিনাশ চৰকাৰক বিচাৰি এতিয়া এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছো কৰুণ ঘটনা যেনেকৈ সংঘটিত হৈছে তাৰ পিছত যেনেকৈ দুদিন ধৰিও বৰ্তমানেও সন্ধান লাভ কৰা নাই অবিনাশ চৰকাৰৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে অবিনাশক বিচাৰি ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্নিফাৰ ডগ লৈ ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দৃশ্য দেখুৱাইছো আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে অবিনাশক বিচাৰি এতিয়া নলাই নলাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যেহেতুকে এতিয়া সন্ধান লাভ কৰা নাই অবিনাশ চৰকাৰৰ বৰ্তমানে সন্ধান লাভ কৰা নাই। এক প্ৰকাৰ কান্দোনত ভাঙি পৰিছে অবিনাশৰ পিতৃ কান্দোনত ভাঙি পৰিছে আৰু যেহেতুকে দুদিন ধৰি সন্ধানহীন হৈ আছে অবিনাশ চৰকাৰ দুদিন ধৰি সন্ধানহীন থকা বুলি সন্ধানহীন হৈ আছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ড্ৰেইনে এতিয়া অবিনাশক বিচাৰি এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। জ্যোতিনগৰৰ পৰা চানবাৰীলৈ অবিনাশক বিচাৰি এতিয়া নলাত অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু অবিনাশক বিচাৰি ভৰলুলৈকে অভিযান চলাব বুলিও জানিব পৰা গৈছে। আমি এই মুহূৰ্তত জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে যিটো কৰুণ ঘটনা সংঘটিত হৈছে ৩৬ ঘণ্টাৰ পিছতো সন্ধান মহানগৰীৰ জ্যোতিনগৰৰ কৃত্ৰিম বানৰ ফলত নিৰুদ্দিষ্ট হোৱা ৮ বছৰীয়া শিশুটিৰ বৃহস্পতিবাৰে নিশা যিটো কৃত্ৰিম বানত উটি গৈছিল অবিনাশ চৰকাৰ নামৰ শিশুটি আৰু জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। কৃত্ৰিম বানৰ মাজতে স্কুটিৰ পৰা পিছলি পৰি দলত উটি গৈছিল অবিনাশ আৰু শুকুৰবাৰে এছডিআৰএফ বাহিনী প্ৰশাসনে অভিযান চলাইছিল যদিও সন্ধান উলিয়াবলৈকে সক্ষম নহল অবিনাশৰ আৰু উদ্ধাৰকাৰী দল উভতি যোৱাৰ পিছতো নলাই নলাই পুত্ৰক বিচাৰি ফুৰিছে এতিয়া পিতৃয়ে। চকু পানী মচি মচি নলাত নামি পুত্ৰৰ সন্ধান কৰা দেখিবলৈ পোৱা গৈছে দুৰ্ভগীয়া পিতৃক। এক হৃদয় বিদাৰক দৃশ্য আমি আপোনালোকক দেখুৱাইছো পুত্ৰক নাপাই বিচাৰি নাপাই কান্দোনত ভাঙি পৰিছে পিতৃয়ে আৰু নিশাও নলাৰ কাষতে কটাইছে অবিনাশৰ পিতৃ হৰলাল চৰকাৰে নলাৰ কাষতে কটাইছে য'ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল তাৰ ঠিক সন্মুখতে নিশাৰ ভাগত তেখেতে আঁঠুৱাটনি হোৱা পৰিলক্ষিত হৈছে। কান্দি কান্দি নলাটোলৈ চাই উৰে নিশা বহি ৰৈছে পিতৃ। আশা কিজানিবা পুত্ৰৰ কোনো সন্ধান ওলাই কিন্তু বৰ্তমানলৈকে সন্ধান ওলোৱা নাই অবিনাশ চৰকাৰৰ আৰু নিশাও কোনো ধৰণৰ সন্ধান নোলাল অবিনাশৰ আৰু বিচাৰি বিচাৰি ভাগৰি পৰিছে আৰু নলাটোৰ পাৰতে বহি পৰিছে এতিয়া পিতৃ। আৰু আমি জনাইছো যিহেতু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে আৰু স্নিফাৰ ডগ লৈ ইতিমধ্যে অভিযানত অবিনাশৰ উদ্ধাৰ অভিযান ৰাখিছে কিন্তু প্ৰশাসনৰ অভিযানৰ পূৰ্বে পুনৰ পিতৃ নামি পৰিছে নলাত পুনৰ নামি পৰিছে পুত্ৰৰ সন্ধানত আৰু দিন ৰাতি একাকাৰ কৰি পুত্ৰৰ সন্ধানত নলাই নলাই ঘূৰিছে এতিয়া পিতৃ হৰলাল চৰকাৰ। এককাল এবুকু নলাৰ পানীত খেপিয়াই চাইছে তো দৃশ্য দেখুৱাইছো আমি আপোনালোকক। এতিয়া দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে প্ৰশাসনৰ উদ্ধাৰ অভিযানত অসন্তুষ্ট প্ৰকাশ কৰিছে অবিনাশৰ পৰিয়ালৰ বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে বুলিও জানিব পৰা গৈছে আৰু পুত্ৰক বিচাৰি নাপাই এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ এতিয়া কান্দোনত ভাগি পৰিছে নলাৰ কাষতে নিশাটো কটাইছে অবিনাশৰ পিতৃ হৰলাল চৰকাৰে আৰু কান্দি কান্দি নলাটোলৈ চাই উৰে নিশা বহি ৰৈছে পিতৃ। দৃশ্য চাওক আপোনালোকে এক কৰুণ দৃশ্য এক কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত যিহেতু আমি জনাইছো যে ৩৬ ঘণ্টা উকলি গৈছে ৩৬ ঘণ্টাৰ সময় পাৰ হৈ গৈছে তাৰ পিছতো কিন্তু সন্ধান ওলোৱা নাই মহানগৰীৰ জ্যোতিনগৰৰ কৃত্ৰিম বানৰ ফলত নিৰুদ্দিষ্ট হোৱা ৮ বছৰীয়া শিশুটিৰ আৰু বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত যিহেতু উঠি গৈছিল অবিনাশ চৰকাৰ নামৰ শিশুটি আৰু জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই শোকাবহ ঘটনাটো। কৃত্ৰিম বানৰ মাজতে স্কুটিৰ পৰা পিছলি নলাত পৰি উঠি গৈছিল অবিনাশ চৰকাৰ আৰু শুকুৰবাৰে যিহেতুকে এছডিআৰএফ বাহিনী প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল কিন্তু এই পৰ্যন্ত সন্ধান উলিয়াবলৈকে সক্ষম হোৱা নাই অবিনাশৰ আৰু উদ্ধাৰকাৰী দল যেতিয়া উভতি গৈছিল অৰ্থাৎ শুকুৰবাৰে যেতিয়া অবিনাশক বিচাৰি নাপাই উদ্ধাৰকাৰী দল উভতি গৈছিল তাৰ পিছতো কিন্তু নলাই নলাই পুত্ৰক বিচাৰি পিতৃয়ে বিচাৰি ফুৰিছিল নলাই নলাই চকু পানী মচি মচি নলাত নামি পুত্ৰৰ সন্ধান কৰা দেখিবলৈ পোৱা গৈছে দুৰ্ভগীয়া পিতৃক। এক হৃদয় বিদাৰক দৃশ্য আমি জনাইছো নিশাও যিহেতুকে সন্ধান ওলোৱা নাছিল অবিনাশৰ আৰু বিচাৰি ভাগৰি পৰিছিল নলাটোৰ পাৰতেই বহি পৰিছিল তেওঁ আৰু নিশা হৈ আহিছিল কিন্তু পুত্ৰৰ আশাত সেইদৰে তেওঁ বহি পৰিছিল আৰু তেওঁ আমি জনাইছো যিহেতু স্থানীয় লোকেও তেওঁক এখন আঁঠুৱা আনি দিছে আৰু আঁঠুৱাৰ তলতে তেখেতে বহি ৰৈছে মাজে মাজে উঠি আহি তেওঁ চাইছেহি নলাটোলৈ এক বুকু বিষাই যোৱা এক ঘটনা সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ অবিনাশৰ সন্ধানত যেহেতুকে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেই স্থানত পুনৰ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনী
উপস্থিত হোৱা পৰিলক্ষিত হৈছে স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে স্নিফাৰ ডগৰ সহায়ত অবিনাশৰ যি উদ্ধাৰ অভিযান সেয়া কিন্তু অব্যাহত ৰাখিছে কিন্তু প্ৰশাসনৰ অভিযানৰ পূৰ্বে পুৱাই পুনৰ পিতৃ নামি পৰিছে পুত্ৰৰ সন্ধানত দিন ৰাতি একাকাৰ কৰি পুত্ৰৰ সন্ধানত এতিয়া নলাই নলাই ঘূৰিছে হৰলাল চৰকাৰ আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যেহেতু সেই স্থানত আহি উপস্থিত হৈছে মীৰা বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰে ইতিমধ্যে ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে গুৱাহাটীৰ মেয়ৰৰ কোনো দায়িত্বই নাই বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে মৃগেন শৰণীয়াক প্ৰশ্ন কৰি লাভ নাই যেনেকৈ শিকাই আছে তেনেকেই কয় পানী ৰহাৰ সময়তহে কাম কৰাৰ উৎকণ্ঠা বাঢ়ে চৰকাৰৰ এনেদৰে এতিয়া তেখেতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এয়াই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক স্থান বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে মীৰা বৰঠাকুৰে নেতা গলে সেলফি উঠা বন্ধ কৰক নেতাক জবাবদিহি কৰক বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে আৰু এনেদৰে এতিয়া ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে আৰু কি কৈছে মীৰা বৰঠাকুৰে সেয়া আমি আপোনালোকৰ মাজত লৈ দিছোঁ ओभारब्रिज ठिके बनी आछे किन्तु जिबिलाक गात होइছে এতিয়াও যদি এই ৰাস্তাটো যদি এইমাত্ৰ যদি বৰষুণৰ পানীত ডুব যায় তেতিয়াহলে আপুনি মানুহ খুজকাঢ়ি আহিলেও তেওঁ পৰিতাত মৰিব চৰকাৰৰ মানে মই এটা কথা কৈছো যে এই বৰষুণ যোৱাৰ পিছত যেনেকৈ চুৰ যোৱাৰ পিছত বুদ্ধি বৰষুণ যোৱাৰ পিছত জাপি চৰকাৰৰ গোটেই পৰিকল্পনাটো এইটো অৱস্থা হৈছে চৰকাৰে সদায় বাৰিষা যেতিয়া বৰ ঢল চলি থাকে তেতিয়া চৰকাৰে কামবিলাক কৰিবলৈ তৎপৰ হয় দুৰ্ভাগ্যজনক কথা আজি তেখেতৰ ল'ৰাটো যিজন ল'ৰা উঠি গ'ল তেওঁ পিতৃক লগ পাই অত্যন্ত দুৰ্ভাগ্যজনক কথা আমাৰো ল'ৰা ছোৱালী আছে কিন্তু এইটো প্ৰথম ঘটনা নেকি কিন্তু আজি এনেকুৱা ঘটনা নহয় আগতেও বহুত ঘটনা হৈছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ আপোনালোকে গাঁত চাত খান্দি যিবিলাক ব্যৱস্থা কৰে এই লগে লগে তাক আকৌ ৰিপেয়াৰ কৰা ব্যৱস্থাটো নকৰে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা এনেকুৱা ক্ষতি হ'ব নালাগে সেইটো কাৰণে সকলোকে এটা কথা আহ্বান কৰিছোঁ যে চৰকাৰৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব বাৰিষা যদি পানী চানী হয় ঘৰতে আবদ্ধ থাকি নেখাই হ'লেও ঘৰত আবদ্ধ থাকিব লাগিব নহ'লেতো এনেকৈ মানুহৰ প্ৰাণ গৈছে খুব দুখ লগা ঘটনা নাটক কৰে মুখ্যমন্ত্ৰী এইবিলাক হৈছে পলিটিকেল ষ্টাণ্ট আপুনি এটা কথা চাওক লিটিল ফ্লাৱাৰৰ ছোৱালীজনী যেতিয়া ঢুকাইছিলে তাৰপিছতে আপুনি যদি নাৰেংগীত দাস মই নামটো পাহৰিছোঁ এজন খুব ভাল সফল ডেকা ল'ৰা তেওঁ গাঁতত পৰি ঢুকাইছে তাৰপিছত আজি এই ঘটনাটো হ'ল এনেকুৱা বহু ঘটনা হৈছে মুখ্যমন্ত্ৰীয়ে এটা পলিটিকেল ষ্টাণ্ট কৰে ৰাইজলৈও মোৰ এটা বিনম্ৰভাৱে আহ্বান আছে ৰাইজে আজি চাওক মই আপোনাৰ অকল এই ঘটনাটোৱে নকওঁ মাথাউৰি আজি এজন মন্ত্ৰীৰ ভাতৃয়ে বনোৱা শ কোটি টকীয়া মাথাউৰি আজি ছিঙি গৈছে তাৰপিছত মই ৰাইজকো দেখিছোঁ আকৌ মন্ত্ৰী গ'লে দুজনে গালি পাৰে দুজনে চেলফি উঠে ৰজাঘৰীয়াৰ লগত চেলফি উঠাৰ যিটো টেণ্ডেঞ্চি আমি যিসকলক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাওঁ তেওঁলোকতো ৰজা নহয় নহয় আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক কাম কৰিবলৈ পঠাওঁ তাৰপিছত তেওঁলোকে বানপানী সাহায্য দিবলৈ যাওঁতে ৰাইজেও বকবকাই থকা অৱস্থাত চেলফি উঠাৰ টেণ্ডেঞ্চিটো আঁতৰাই জবাবদিহি কৰিব লাগে যে মাথাউৰি জিঅ' বেগ বা মাথাউৰি কিয় হোৱা নাই এই গাঁতবিলাক কিয় ভালকৈ সম্পূৰ্ণ কৰিব পৰা নাই মেৰামতি কৰিব পৰা নাই এই কথাবিলাকত ৰাইজে পাহৰি ৰাইজে নেতা দেখিলে যেতিয়া চেলফি উঠে গতিকে নেতাইও পাহৰি যায় নেতাৰ দায়িত্ব চাওক সেইটোতো দুৰ্ভাগ্যজনক কথা আজি শিশুটো উদ্ধাৰ কৰিব পৰা নাই সেইটো এটা দুৰ্ভাগ্যজনক কথা হয়েই আজি মেইন কথাটো আমি ৰুট কজটো ৰাইজৰ জ্ঞাতাৰ্থে কৈছোঁ যে এই কৃত্ৰিম বানপানী যে গুৱাহাটীত হৈছে তাৰ অৱস্থাটো কি ভৰলু কিয় খনন কৰা হোৱা নাই ভৰলুখন আজি মৃত অৱস্থাত আছে ভৰলু খনন কৰিব পৰা নাই আজিতো শিলশাকো তেওঁলোকে উচ্ছেদ কৰিছে কিয় পানী হৈছে তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা যিটো বুন্দাজান 100 ফুটকৈ পুতি দিয়া হ'ল ৱাটাৰ বডি কণ্টেইন যদি মেইনটেইন নহয় তেতিয়াহ'লে পানীবিলাক ক'ত যাব তেতিয়াহ'লে জয়ন্ত বৰুৱাৰ ঘৰলৈ যোৱা যিটো বুন্দাজান মানে আজি হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ'বনে যে জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা বুন্দাজানখন যে পুতি দিয়া হ'ল আজি খনাজানত তেওঁ গৈ পেলাই পলিটিকেল ষ্টাণ্ট দেখুৱাইছে খনাজানৰ সেই চুইচ গেটখন বন্ধ কৰি ৰাখি আজি দীপৰ বিলখনক মৃতপ্ৰায় অৱস্থালৈ লৈ যোৱা হৈছে এই কথাবিলাক আমি ক'লে মানুহে বেয়া পায় কিন্তু আমি একচুৱেলি ৰুট কজটো বুজি পাওঁ যে কি কাৰণত গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে এইবিলাক মুখ্যমন্ত্ৰী মহোদয়ৰ এটা পলিটিকেল ষ্টাণ্ট আৰু তেওঁলোকক মই সেইকাৰণে এটা কথা কৈছোঁ ৰাইজ সজাগ হ'ব লাগিব ৰাইজে এটা কথা যে পানীৰ পাইপ যেতিয়া খান্দিবলৈ আহে লগে লগে পাইপ বহুৱাৰ লগে লগে যাতে তেওঁলোকে আকৌ সেই গাঁত যাতে পুতি থৈ যায় তাৰ কাৰণে ৰাইজে পহৰা দিব লাগিব এই যে অভাৰব্ৰিজবিলাকৰ দৰকাৰ আছেনে ইয়াত অভাৰব্ৰিজৰ দৰকাৰ আছেনে ভৰলু খননৰ বেছি দৰকাৰ আছে অভাৰব্ৰিজৰ দৰকাৰ আছেনে ৰাস্তাৰ লগত লেভেলিং মিলাই ড্ৰেইনটো ভালকৈ মানে সমতা বেলেঞ্চ ৰাখি পেলাই ড্ৰেইন বনোৱাৰ কাম আছিলে ওপৰত অভাৰব্ৰিজ তলত মানুহ আজি পদপথত মানে এই মেন হলত মানুহ সোমাই মৰিবলগীয়া অৱস্থা হৈছে এটা ঘটনা নহয় নহয় সেইকাৰণে মই ৰাইজক এটা কথা কৈছোঁ
নেতা গ'লে সেলফি উঠা প্ৰৱণতাটো বাদ দিয়ক। আপোনালোক যে বানপানীত ককবকাই আছে, আজি যে ৰিলিফ দিবলৈ গৈ যিটো সেলফি প্ৰৱণতা চলিছে, তাত আপোনালোকে সেলফি উঠা বাদ দি ৰাজনৈতিক নেতাক জবাবদিহি কৰক যে আমাৰ পইচাৰে ৰাজনৈতিক চকীত ঘূৰি আপোনালোকে কিয় আজি ভালকে জিঅ' বেগ লগাব পৰা নাই, কিয় মাথাউৰি বনাব পৰা নাই, কিয় উন্মুক্তভাৱে আজি তাৰিখত ফুটপাথবিলাক ৰাখিছে। ইয়াৰ কাৰণে ৰাইজে জবাবদিহি কৰিবৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু এই শোকখন যিহেতুকে সেই শিশুটো বিচাৰি পোৱা নাই, এতিয়া আমি মৃত বুলিও ক'ব নোৱাৰোঁ, জীৱিত বুলিও ক'ব নোৱাৰোঁ। গতিকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পিতৃ মাতৃৰ ওচৰত বাচ্চাটো আপোনালোকে য'তেই যেনেকৈ আছে যাতে আমি বিচাৰি পাব পাৰোঁ, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। তৰুণ নগৰ সমীপত আজি 12 ফুটি 13 ফুটি ৰাস্তাৰ সন্মুখত অশোক সিংগাল ডাঙৰীয়াই 17 তলাৰ বিল্ডিং বনাইছে। তাত প্ৰথম গৈ পেলাই প্ৰতিবাদ কৰা মানুহগৰাকী মই। তেওঁ আজি আপুনি পাৰ্মিশ্যন নহ'লে আপুনি 2 মহলীয়া ঘৰ এটাৰ পাৰ্মিশ্যন নাপায়, কিন্তু সেই আপুনি তৰুণ নগৰ ৰাস্তাটোৰ মাজেদি 12 ফুটি 13 ফুটি ৰাস্তাৰ সন্মুখত টাউন কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰীজনে 17 তলাৰ বিল্ডিং বনাইছে। মুখ্যমন্ত্ৰীয়ে চকুত পাতি লগাই বহি আছে নেকি? এই ব্যৱস্থাখিনি কেতিয়া কৰিব? গতিকে এই কথাবিলাক কৈ লাভ নাই। তেওঁলোকে পলিটিকেল নাটক কৰে আৰু নাটক চোৱাৰ যেতিয়ালৈকে ৰাইজ থাকিব নাটক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো খবৰ